চৰকাৰী ধন লুটি খাইছে তেওঁলোকে চৰকাৰী ধন লুটি খাইছে আৰু এইটো চৰকাৰী ধন এবাৰ বনোৱাৰ পিছত মানে তেওঁলোকৰ ঘৰৰ পইচা নহয় চৰকাৰৰ পইচা দি এবাৰ বনোৱাৰ পিছত এইটো ভাঙিছে এতিয়া আকৌ চৰকাৰৰ পইচাৰে আকৌ বনোৱা হ'ব কেনেকুৱা দুৰ্নীতি চাই লওক তোমালোকে ৱালটো অলপ হিলাই দিয়াচোন ৱালটো হিলাই দিয়া মই এটা এটাকে আজি এই প্ৰথম মই আজিলৈকে কোনো এনেকুৱা কোনো ভিডিঅ' বনোৱা নাই কিন্তু চৰকাৰলৈ অনুৰোধ কৰিছো এই ভিডিঅ'টো যোনে য'ৰ পৰা পাৰে প্লিজ শ্বেয়াৰ কৰক এইটো চাওক এটা ৱাল আৰু আগত দেখুৱাই দিয়া এইটো হৈছে ৱাল দেখিছে এইটো হৈছে চৰকাৰী কাম য'ত নেকি আৰু এটা দৃশ্য দেখুৱাই আছো আহক অলৰেডি এজন কন্ট্ৰেক্টাৰে নাম হৈছে হৰেৰাম কন্ট্ৰেক্টাৰ আৰু এই হৰেৰাম কন্ট্ৰেক্টাৰে এই কামটো লৈছে দেখিছে এইটো অলৰেডি এবাৰ বনাই দিছে এই দেখিছে বনোৱাৰ পিছত আকৌ ভাঙিছে এতিয়ালৈকে কামটো কমপ্লিট হোৱা নাই এইটো ভাঙিছে চাক ঠিক আছে এইবিলাক সব এবাৰ এইটো কিন্তু চৰকাৰী ধন কিন্তু মই সকলোকে কৈছো এইটো চৰকাৰী ধন এবাৰ বনোৱাৰ পিছত মানে তেওঁলোকৰ ঘৰৰ পইচা নহয় এই লিংটাৰটো চাই লওক এই লিংটাৰত এটাও ৰিং নাই দেখিছে এটাও ৰিং নাই এইটো লিংটাৰত ধন লুটি খাইছে তেওঁলোকে চৰকাৰী ধন লুটি খাইছে আৰু এয়া হৈছে আমাৰ হোজাই জিলাৰ জৰাং পথাৰত এটা অংগনবাড়ী সৰু সৰু বাচ্চাৰ এটা স্কুল সৰু বাচ্চাৰ এটা ভৱিষ্যত সৰু বাচ্চাৰ গোটেই জীৱন ইয়াৰ পৰা ষ্টাৰ্ট হয় আৰু তেওঁলোকে সেই টকা তেওঁলোকে দালাল কেইটা কৈছো দালাল তেওঁলোকে কন্ট্ৰেক্টাৰ নহয় দালাল বুলি কৈছো এই দালালবোৰে আজি এই টকাবোৰ মাৰি খাই এনেকুৱা স্কুল বনাই দিছে য'ত নেকি সৰু বাচ্চা হয়তো পঢ়াৰ সময়ত এই ইটাবোৰ তেওঁলোকৰ যদি শৰীৰত পৰে তেওঁলোকৰ 1 ছেকেণ্ডত মৃত্যু হৈ যাব কাৰণ ৱালটো আপোনালোকে দেখিছে এয়া চাই লওক এইটো হৈছে ৱাল আৰু কিছুমান দৃশ্য দেখুৱাই আছো আহক আৰু আজিৰ এই ভিডিঅ'টো চাই হয়তো কন্ট্ৰেক্টাৰ মানে টাৰ্গেট কৰিব মই অন ৰেকৰ্ড কৈছো সদায় হোজাই ডিষ্ট্ৰিক্টত সদায় আনলিগেল কামৰ কাৰণে সদায় মাতি যাম এই গোপুৰ ব্লক হোজাই কিন্তু চৰকাৰী ধন লুটি খালে চৰকাৰী ধন যদি লুটি খায় বিনা কোনো কাম নকৰাকে যদি লুটি খায় তেওঁলোকক কিন্তু এৰা নহব এয়া চাক এইটো চাক এইটো ইয়াৰ পৰা ইয়ালৈকে এটাও ৰিং নাই ইয়াৰ পৰা ইয়ালৈকে এটাও ৰিং নাই চাক মই ইয়াত লোকেল এজন ল'ৰাক মাতি দিছো আপোনালোকে শুনি ল'ব তোমাক কৈছো আহা ভাইটি এইপিনে আহা এবাৰ দেখুৱাই দিছো তেওঁ মেস্তৰী কাম কৰে 6টা লাগে চাওক 6টা ৰিং হ'ব লাগিছিল দিছে মাত্ৰ এটা 6টাৰ ভিতৰত দিছে এটা এবাৰ ভাবক কেনেকুৱা দুৰ্নীতি দেখিছে গতিকে মইতো মেস্তৰী নহয় কিন্তু মোৰ সন্মুখত এটা ভাইটিয়ে এইবিলাকৰ কাম কৰি আছে তেওঁ ভালকে জানিব যে এই ঘৰটো বনাই দিয়াৰ পিছত থাকিব নেকি আৰু কিছুমান দৃশ্য আছে দেখুৱাই আছো আহক এইটো হিলি আছে ন এইটো চাক হিলি আছে দেখিছে এইটো চাক এই হেৰিটো দেখাই দিয়া এইটো চাক হিলি আছে আহক ইটাটো দেখুৱাই আছো ইয়াৰ স্থানীয় মানুহৰ কমপ্লেইন আছে লগতে মোৰো আজি এই গোপুৰ ব্লক হোজাইৰ মাজত কমপ্লেইন আছে ডাইৰেক্ট এই কন্টেক্ট লোৱা কন্টেক্টদাৰক ডাইৰেক্ট চেলেঞ্জ কৰিছো আপুনি কৈছে ফাৰ্ষ্ট এইটো হৈছে ফাৰ্ষ্ট নম্বৰ ইটা কৈছে নহয় আচ্ছা তোমালোকে আহাচোন অলপ আহা সৰু ভাইটিবোৰ আহাচোন আহা আচ্ছা এই ইটাবোৰ 3 নম্বৰ ইটা হয় 3 নম্বৰ ইটা আচ্ছা আপুনি এইটো ইটা একদম বেকা ইটা একদম বকবস ইটা আছে হয় নেকি কেই নম্বৰ ইটা হ'ব 3 নম্বৰ হ'ব 3 নম্বৰ হ'ব ন আচ্ছা এবাৰ চেম্বলটো দেখুৱাই দিয়াচোন ইটাৰ দিয়াচোন চাক ইটাটো এইটো চাক দেখিছে আৰু এবাৰ দেখুৱাই দিয়াচোন এইটো চাক দেখিছে এবাৰ অনুভৱ কৰক এইবোৰ দি আকৌ চৰকাৰী কাম কৰি আছে ভাই কি কৰি আছে এইবিলাক গতিকে মই এই ভিডিঅ'ৰ জৰিয়তে আমাৰ মাননীয় ডিচি ছাৰলৈ এটা হাম্বল ৰিকুৱেষ্ট ছাৰ এনেকুৱা মানুহক অলপ সমাজৰ এনেকুৱা কাম দিয়াৰ আগতে এবাৰ ভাবি চিন্তি আপোনালোকে ইয়াৰ ওপৰত এটা কাৰ্যবাহী কৰক অতি সোনকালে কৰক কাৰণ এনেকুৱা কামবোৰ যদি কৰে তেতিয়াহ'লে আমাৰ সমাজখনৰ যিটো ভৱিষ্যত সেই ভৱিষ্যতটো সঁচাই কৈছো বহুত মানে কেনেকুৱা এটা পৰিস্থিতি হ'ব পাৰে এবাৰ অনুভৱ কৰিব পাৰে এই অঞ্চলৰ প্ৰত্যেকজন ল'ৰাবোৰ সৰু বাচ্চাবোৰ ইয়াত চাব আহিছে কি জানে কাৰণ তেওঁলোকে ইয়াত দৃশ্যবোৰ চাব আহিছে এয়া হৈছে আমাৰ
আমাৰ হোজাই জিলাৰ জৰাং পাথাৰৰ এটা অংগনবাড়ী স্কুল য'ত নেকি এনেকে ভালকে ধৰিলে বস্তুবোৰ হিলি থাকে। জোরাংপাতা একটা অঙ্গনবাড়ি সেন্টার হইতে আছে। হ্যাঁ। এই সেন্টারটা আমাদের আজকে 1 মাস থেকে কাজ চলতে আছে। আচ্ছা তো এই 1 সপ্তাহ আগে এইগুলো আমরা ওয়াল একটা ভাঙিয়া পড়ে গেছে, নিজে নিজে পড়ে গেছে, অটোমেটিক অটোমেটিক ভাঙিয়া পড়ে গেছে। আচ্ছা পড়ার পিছনে আমরা এখানে কিছু রাজ্য সমাজের মানুষ কিছু আইলো, হ্যাঁ। আসার পর দেখলো, এটা দেখার পর দেখে তলে এটার লিঙ্কটাই দিই নাই, এটা যে লিংকটারে দেন লিঙ্কটাই দিই নাই। তারপর খুঁটিগুলা করছে কি 2 ফুট ছাড়া ছাড়া একটা ছুরি দিয়েছে, 2 ফুট 2 ফুট ছাড়া ছাড়া একটা ছুরি, যেটা আগে দেখতে পারেন যে সামনে আছে, আপনি নিজে সামনে আছে একদম ফেস টু সামনে আছে। ইটটা দেখা যেত, এগুলো সব 3 নম্বর ইট লাগাইছে। সরকার কামে তো পয়সাটা কম দেয় না তারা, হ্যাঁ? তাহলে এগুলো সিমেন্টের কোনো টেম্পার নাই, ডুপ্লিকেট সিমেন্ট। 25 লাখ টাকা মতো আমরা শুনছি আর কি, মানে 25 লাখ টাকার বাজেট আইছে আমরা শুনছি আর কি। তাই যতই আগ, কিন্তু পয়সা তো সরকার তো কামের, সরকারি কামের পয়সা কম দেয় না কখনো, তা বরাবর দেয়। তারপর গেলে নাম কি? এটা পড়ছে জোরাং পাতা জরাং পাথর। হ্যাঁ। স্কুলের হইতেছে অঙ্গনবাড়ি সেন্টার। অঙ্গনবাড়ি অঙ্গনবাড়ি সেন্টার। হ্যাঁ। আচ্ছা কি চাইতাছ এখন? চাইতেছি কামটা যেরকম সরকার দিছে, যেরকম কাজ সরকার দিছে এরকম কাজ লাগে, বুঝছেন না? গেলে আমাদের আমাদের ছেলে মেয়েরা পড়বো, এটা যদি ছোট বাচ্চাগুলো এগুলো একটা ইট ভাঙিয়ে পড়ে বাঁচবো না, এটা এটাই আমি কম। আরো আমার ডিসি স্যারটা আহ্বান জানাই আছো, কামটো যেনেকুৱা দিছে আৰু বহুত টাকা আমি দেখিছো অঙ্গনবাড়ি সেন্টার বানাইছে, এনেকুৱা কত বনোৱা নাই, কিন্তু যেনেকুৱা বনাব লাগে এনেকুৱা বনাব লাগে। এইটো